হেল্ল' গাইজ, ৱেলকাম টু ইউটিউব চেনেল। মই জয়ন্ত বৈশ্য আৰু আজি আপোনালোক ক'ত কি মই দেখাব পাৰোঁ সেই বুলি ভাবি ঘৰৰ পৰা অলপ ওলাই আহিলোঁ। আৰু প্ৰথমতে আপোনালোক মই দেখাই আছোঁ, নামা নাই সেই মস্ত এখন ভাবি চাওক, চাৰিওফালে জংঘল, কি ধুনীয়া পৰিৱেশ, শান্তিৰ পৰিৱেশ। আৰু এনেকৈ আহি আছোঁ, মানে ভাল ভাল যি আগত পৰে আৰু মোৰ কেমেৰাৰ আগত চব আপোনালোকক দেখাম বুলি ভাবিছোঁ। আৰু আজি গতিকে এনেকৈ আহি আছোঁ আৰু ক'ত কি ভাল বস্তু পাওঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু এইবাৰ অলপ ৰখিলোঁ, মই ৰখি পেলাই আপোনালোকক দেখাই আছোঁ হাজোত যিখন পাহাৰ, সেই পাহাৰখন মই দেখাই আছোঁ আপোনালোকক জুম কৰি কিনে। যিমান জুম হয় সিমানটো দেখাম। আৰু এই চাওক, মই জুম কৰি দেখাই দিছোঁ আপোনালোকক, সেইখন হ'ল হাজোৰ পাহাৰ। চাওক, আৰু গতিকে এইফালে চাওক কি ধুনীয়া এটা পৰিৱেশ। চাওক সেই জেগাটোৰ এই যি বাইকখন আহি আছে, দেখা পাইছে না? এই বাইকখন আপোনালোকে ৰ'ব, অলপ জুম কৰি দিছোঁ। সেই জেগাটোদি মই সেনেকৈ আহি এইখিনি পালোঁ। এতিয়া গতিকে আহক আৰু আগত দেখাই আছোঁ। যিয়ে নহওক, আৰু মই যিখিনি জেগাত মানে ৰখিছিলোঁ, আৰু সেই জেগাখিনিতে মানে ভাইটি এটা আহিছে, যিহেতুকে মোতকৈ সৰু হ'ব বহুত। আৰু ক'ত ঘৰ তোমাৰ? মানে এটাই ঘৰ, মানে লোকেল আৰু এৰে লোকেল গাইজ। আৰু যিয়ে নহওক, এইটো কি বস্তু ল'লা? আকান। এইটো কি হোৱাৰ কাৰণে ল'লা তুমি? গৰু মানে কি বেমাৰ আছে গৰুটোৰ? ঠেঙত দিলে। এইটো মানে পুৰি দিয়া যাব না কিবা আনা খোৱা যাব? কি কৰে সেইটো মই গম নাপাওঁ। কিন্তু এই চাওক, এই যিটো মানে লৈছে ভাইটিটো, এডাল আকানৰ গাছ বুলি কয়। আচলতে গৰু বুলি নহয়, যিকোনো বেমাৰৰ ক্ষেত্ৰত মই কৈছোঁ আপোনালোকক, এইটো এই আকানৰ গাছটো চাওক, একদম আপোনালোক গুৰুত্ব দি চাব। আপোনালোকৰ যদি কিবা কিছুমান যদি কঁকালত বিষ হয়, কিবা হয়, আৰু এই পাতটো যদি আপোনালোকে অলপ মিঠাতেল লগাই কিনি, ডাঙৰ বহল পাতটোত যদি আপোনালোকে সেকি কিনে, পাতটোত অলপ তেল লগাই সেকি কিনে জাগাটোত লগাই নহয়, আপোনাৰ বিষটো কমি যায়। আৰু কিছুমানৰ ভৰিটো এনেকৈ দিয়ে শিলত। গতিকে সেইটো এটা বিৰাট ভাল ঔষধৰ গাছ। গছ নহয়, গছ। এই চাওক, দুনিয়াৰ মানে গছে গছ এইবিলাক দুনিয়াৰ। গতিকে কিছুমান জেগাত এই বস্তুটো নাই। গতিকে আমাৰ গাঁৱলীয়া যিবিলাক পৰিৱেশ, গাঁৱলীয়া জেগাত এইবিলাক থাকে। গম পাইছে না আপোনালোকে? আমাৰ গাঁৱলীয়া মানুহ জানে এইগিলা বস্তু কিনে কাটি কিনে ফেলে নেদে, টাউনৰ মানুহটো নাজানে। গোটেই বহুত কিছুমান দূৰ জেগাৰ পৰাই এই আমাৰো সেই মাথৰি, আমাৰ এই ঘৰৰ পিছফালত আগলাই দিয়া নদীৰ পাৰত ধুনীয়া গাছ, এইগিলা গাছ বহুতে নিবা আহে। যিয়ে নহওক দে, তোমাৰ নামটো কি আছিল? ৰাজীৱ আলী। ঠিক আছে, ৰাজীৱ আলীৰ লগত এইখিনি আৰু বস্তু অলপ কিবা কিবি ক'লোঁ। আৰু আগত আৰু দেখাইছোঁ আপোনালোক ভাল বস্তু দেখাইছোঁ, একদম বিৰাট ভাল বস্তু। মানে কি, য'ত নেকি এই বস্তুটো চাব লগা হ'লে আপোনাৰ কাজিৰঙাত যাব লাগে, চিৰিয়াখানাত যাব লাগে। আৰু চিৰিয়াখানাতো কিজানি এই বস্তুটো নাই, ইমান ভাল বস্তু নহয়। আপোনালোক দেখাৰ লগে লগে বহু সঁচাকৈ মানে ভাল বস্তু দেখাইছে যে জয়ন্তই। চাওক, আপোনালোক মই আহি আছোঁ এই বস্তুকেইটাৰ ওচৰত, মানে এক লগত বহুতকেইটা বস্তু আছে। আপোনালোকে ভাবিছে কি বস্তু বা কি বস্তু বা, গতিকে আপোনালোক মই দেখা আছোঁ। চাওক না, একদম ওচৰত আহি আছোঁ। চাওক এইফালে চাওক, কিমান মহ। চাওক, মহ মানে আমি গাঁৱলীয়া ভাষাত মুই বুলি কওঁ। চাওকচোন, এইগিলা মুহে মুই। চাওক, দুনিয়াৰ মুই। চাওক, মই পূৰা জুম কৰি দেখাইছোঁ। চাওক, মানে আচৰিত ধৰক। আৰু চাওক, এই মূহৰ যিটো মানে দৈ, এই দৈটো মই খুব প্ৰায়ে খাওঁ, মানে 280 টকা কৰি লয় লিটাৰ। আৰু গতিকে চাওক, এনেকৈ দুনিয়াৰ মূহ মই দেখাই আছোঁ আপোনালোকক। চাওক, মানে অগণন মূহ। চাওক, আগত আৰু বহুত আছে, গতিকে কেমেৰা ইমান জুম নহয়, এইখিনি মই দেখালোঁ। মই চাওক, এতিয়া এখন ধুনীয়াখন মই দোকান দেখা পালোঁ। আৰু চাওক, দোকানখনত প্ৰথমতে মই দেখাই আছোঁ আপোনালোকক বুন্দিয়া, আৰু এইফালে সেইটো চুজি লাৰু নেকি দাদা? গোমৰ লাড্ডু ন? আৰু এইফালে গজা, সিফালে লালমোহন। আৰু গতিকে চাওক, মেইন কথাটো হ'ল কি, এনাহান জেগাত এখন দোকান লাগে। কিয় লাগে এনাহান জেগাত এখন দোকান নাই? কাৰণ বিকাতো মেইন চকত এনাহান দোকান নাই। সত্ৰৰ পৰা আহি মানুহৰ চাইকেল লৈ আহোঁতে বহুত ভাগাত ধৰে, এক নম্বৰ কথা। গতিকে দাদাই খুব ভালকৈ মই কৈছে, কিমান দিন হ'ল দাদা এই দোকানখন? মই তোৰ 6 মাহ হ'ল। এই তাত মই দিছিলোঁ, এই পাকা ৰুমত মানে, আৰু ইয়াত মই নিজে ঘৰতো তাতে মানে কি ভাড়া দিবা লাগে নেকি? ভাড়া দিব লাগিছিল। হয় নেকি? মানে কিমান দিবা লাগে ভাড়া? তাতে 500 টকা আছিল। 500 টকা হ'লে বেছি হৈছিল গাঁৱলীয়া জেগাত। আৰু ৰুমকেইটা কি পঞ্চায়তৰ ৰুম নেকি? পঞ্চায়তৰ ৰুম এইটো। অঁ, ঠিকে আছে। যিয়ে নহওক, আপোনালোকে আহিব, ৰখি কিনে এটা দাদা তাতে চাহ তাহ খাব। আমাৰ এটা অসমীয়া ল'ৰা হয় নে নহয়, দোকান দিছে। কাৰণ অসমীয়া ল'ৰাটো বেছি মানুহ কৈ দিওঁ অসমীয়াৰ কাম নাই বুলি। কাম নকৰি অসমীয়া ল'ৰা এনেকৈ দোকান দিব পাৰে নেকি? কওক, এনে অসমীয়া ল'ৰা কাম নাই? ক'ত কাম নাই? দোকান দি পেট পূজাই আছে, পৰিয়াল এটা চলি আছে। আমাৰ অসমীয়া ল'ৰাই কাম কৰিব পাৰে, কথাটো কি জানে, হেল্প নকৰে। মই দোকান এখন দিছোঁ, মোৰ দোকানখন মানে চেষ্টা কৰে। এটা দোকানত দেখা, বেলেগৰ দোকানত তাতে মানে যিও নহওক, সঁচা কথা কৈছোঁ দা, মিছা কথা কোৱা নাই মই এইটো কথা।
ঐ দাদা মই চব্জি এখন দোকান দিলি মোৰ তাৰপৰা বাকী কৰি ৰাখাই উঠি যাম না এবাৰে মই কিন্তু বেলেগৰ পৰা মানুহ এটা আহিলি 500 টকা ধাৰকে উলিয়াই দিম তেতিয়া কৰবি আই ঐ সঁচা কথা কিন্তু ইটো সঁচা কথা কৈছি দক কিয় সঁচা কথা কৈছি জানে না মই হ'লেও সেনে কৰোঁ মানে বজাৰ এখনত গেলি অসমীয়া দেউতাই দোকানী দাদাক আলুৰ দাম সুধিম দাদা অসমীয়াটোক যদি প্ৰথমতে দাদা আলু কিমান 30 টকা নৰা তাতে মিয়া তাতে যাম মিয়া বুলি কৈছো দক মিয়া তাতে গেলি কিমান 25 টকা এই বাদ দি তাতে ল'ব নোৱাৰা এই তাতে লওঁ দে 5-6 কেজি মান যি পাৰোঁ হয়নে নহয় বোলে যিয়ে নহওক ভাল লাগিল দাদা চলে থাকক দোকানখনত আপোনাৰ উন্নতি হওক খুবেই ভাল লাগিল আপোনাৰ নামটো কি আছিল মোৰ নাম শ্ৰী লোকন্য মহন্ত বঢ়িয়া বঢ়িয়া ঠিক আছে এইবাৰ আহি পালোঁ মোটামুটি মাছ পথাৰ মানে একদম মুকাল জেগা কতো একো নাই তাৰে মাজতে সুন্দৰ মানে বেহাৰ ফুলছি বেহাৰগিলা ফুলা বেহাৰগিলা আপোনালোকক মই দেখা আছোঁ এই চাওক কিমান সুন্দৰ এটা পৰিৱেশ চাৰিওফালে ধুনীয়াৰ বেহাৰগিলাখান চাওক গতিকে বহুত বেহাৰ সেনেকৈ মোটামুটি ধৰক 400-500 বিঘা বেহাৰ ধুনীয়া লগা হৈছে পৰিৱেশটো মানে এই যিটো জেগাত মই বৰ্তমান আহি আছোঁ আৰু সেই জেগাটোতে ধুনীয়া সুন্দৰ একদম ভাল পৰিৱেশত থকা গছ একজোপা আছে আৰু এনেকুৱা এটা মাহাত্য আছে এই গছজোপাৰ মানে কি আহি আছোঁ মই ওচৰত এই চাওক একদম গছত উঠি আছে কিয় বাবু গছত উঠছ হা আৰু চাওক মানে কি ইয়াতে প্ৰায় মানুহে ধৰক এই গছজোপাৰ গুৰিত মানে ঠগি চগি দিয়ে কিবা কিবি আৰু চাওক ইয়াতে ধুনীয়া কৰি খেলি আছে সেইটো বাবু আছে কি হাই বুলি চাই বুলি চ কি কৰি আছ সৰু ল'ৰা নাই হঠাৎকৈ মোক দেখা পাইছি ভাবছি কৰবা মানুহ কিবা কথা কিবা বাৰ্তা তাতে এফালে আছে এখাই টকাল ঠগি দিছি নেকি ঠগি অঁ হে ভগৱান মই ভুল হৈছোঁ দিয়ক মানে ঠগি দিছে মই ভাবা কথাটো হয় চাওক এই চাওক ঠগি দিছি কিমান এটা সুন্দৰ পৰিৱেশ চাওকচোন আৰু কি মেইন কথা কি জানেনে নাই আচলতে চাওক ভগৱান ক'ত থাকে গম পাইছি নাই ভগৱান সদায় এনাহান জেগাতে থাকে এনাহান জেগাত থাকে এনাহান জেগাত মানে কি এটা সুন্দৰ পৰিৱেশ এফালে বিল সেফালে বিল মোটামুটি 5 কিলোমিটাৰ 10 কিলোমিটাৰ দূৰত ঘৰ আছে চাওকচোন কি ধুনীয়া এটা পৰিৱেশ চাওকচোন মানে আপোনালোকে হয়তো আহি গম পাব নাই গম পোৱা নাই এই চাওক মানে কি জানে নাই চাওক আপুনি যদি ৰাস্তাৰ মাজেদি যাই আছে নহয় আপুনি যদি ভাবে যে মই ৰাস্তাৰ মাজতে চাকি আখৰ লগাম তাতে ভগৱানে পাই যাব গতিকে এনাহান আৰু ইয়াতেতো চাওকচোন কি সুন্দৰ এটা পৰিৱেশ চাওক না এইফালে চাওক গছজোপা কি সুন্দৰ আৰু চাৰিওফালে বেহাৰেদি ভৰা একদম পথাৰখন কি ধুনীয়া এটা পৰিৱেশ ভাল লাগে পৰিৱেশ গতিকে যিয়ে নহওক মানে মই আহি আছিলোঁ এনেকৈ আহি মানে আহি থাকোঁতে হঠাৎ এই যিখিনি বেহাৰ ফুলা মই দেখা পালোঁ মোৰ এটা মানে ভিডিঅ'খন এটা ভাল লাগিল সেইকাৰণে মই এনেকৈ আহি গ'লোঁ এতিয়া আহি আছে 1 টকাল আছে 1 টকালৈ পৰা এটা মই কিবা জানি ল'ম আপোনালোকৰ ইয়াতে ঘৰ ন হয় বাৰু আচ্ছা যিয়ে নহওক আপোনালোকৰ আহি থাকে প্ৰত্যেক বছৰে আহি থাকে ন বছৰ বুলি কথা নাই আৰু মনত পৰিলে দিয়ে মনত পৰিলে দিনা নললো না পা আমাৰো খুশ লাগিল সেইকাৰণে দেৱা বাকী যে নহওক এনে বাহিৰৰ মানুহ আহি থাকে ন লাৰু দিয়া নাই বাহিৰৰ কিছুমান মানুহ আহি থাকে ন হা গোটাখিনি আহে বেহাৰৰ কাৰণে ঠকি দিব পাৰে নাই মানে বেহাৰটো কিয় ঠগি দিব পৰা নাই মানে কি জাল দি নেট দিয়া আছে না সেইকাৰণে আহিব পৰা নাই আমাৰ এখানি কাৰণে তে যিয়ে নহওক ভাল লাগিল গোটেইখিনি আছে কি ধুনীয়া কৰি চাওক চাৰিওফালে বেহাৰে বেহাৰ একদম ধুনীয়া বেহাৰ মই আপোনালোকক এটা বস্তু জুম কৰি দেখাইছোঁ আৰু এটা মই মন্দিৰ দেখা পাইছোঁ মই যিমানটো জুম আপোনালোকক সিমানটো মই দেখাম কেমেৰা যিমান জুম কৰে এই মন্দিৰটো চাওক কিমান জুম কৰিছোঁ চাওক মোটামুটি ধৰে 0.5 কিলোমিটাৰৰ বেছি দূৰত আছে এই মন্দিৰটো চাওক কিমান জুম কৰি দিছোঁ চাওক আকৌ এনেকৈ মানে প্ৰসাদ দিছি প্ৰসাদ মানে কি চাওক মই কৈছোঁ আপোনালোকক মেইন কথাটো কৈ আছোঁ মই আপোনালোকক এই প্ৰসাদটো খাবৰ কাৰণে মানে মেইন কথা কি ভাগ্য লাগব ভাই ভাগ্য লাগব দেই ভাই ভাগ্য মোৰ আছে কাৰণে মই আজি এই প্ৰসাদটো মই পাইছোঁ ভিডিঅ' এখন ভাল মোৰ 1 নম্বৰ কথা আৰু এই প্ৰসাদটো যোনে নাপায় এইটো ভগৱানৰ প্ৰসাদ হয় খালোঁ আৰু গতিকে যে নহওক মই এতিয়া যাবৰে হ'ল আৰু এনেকৈ এতিয়া ঘৰৰ ফালে ৰাওনা হৈ যাম আৰু ভিডিঅ'টো চাই ভালদৰে আপোনালোকে এটা লাইক কৰি দিব পাৰিলে এটা ছাবস্ক্ৰাইব কৰি দিব জয় আই অসম